নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ। আৰু আজি আপোনালোকক ভাল খবৰ এটা দিবলৈ ওলাইছোঁ, যিটো আমাৰ শেহতীয়া আমাৰ অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। তাত যি সিদ্ধান্ত লোৱা হৈছিল যে 50জন বা তাতোকৈ বেছি থকা যিবোৰ ছাত্ৰ ছাত্ৰী থকা যিবোৰ বিদ্যালয় আছে, তাত প্ৰধান শিক্ষকৰ পদ নিযুক্তি দিয়া হ'ব, প্ৰধান শিক্ষক নিযুক্তি দিয়া হ'ব। গতিকে আহকচোন আমি চাওঁ এই যিটো অৰ্ডাৰটো আমাৰ গভৰ্ণৰৰ ইয়াত কি লিখা আছে আমি ভালকৈ এবাৰ চাই লওঁ। ইয়াত লিখা আছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, তাৰপিছত আছে অৰ্ডাৰ্ছ অফ দ্য গভৰ্ণৰ, অৰ্থাৎ আমাৰ ৰাজ্যপালৰ আদেশ। ডেট হ'ল আপোনাৰ দিছপুৰ দ্য 26 মাৰ্চ 2025। আৰু ইয়াত লিখা আছে ইন পাৰ্চুৱেঞ্চ অফ দ্য ডিচিজন অফ দ্য Cabinet meeting held on 20 March 2025 in the Conference Hall of Chief Minister's Secretariat, Dibrugarh, the Government of Assam is pleased to appoint a headmaster in all schools with an enrollment of 50, অৰ্থাৎ 50জন বা মোৰ ষ্টুডেণ্টছ, তাতকৈ যদি বেছি ছাত্ৰ ছাত্ৰী যদি বিদ্যালয়ত আছে তেতিয়া হেডমাষ্টাৰ পোষ্ট দিয়া হ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু সেই সিদ্ধান্ত আমাৰ যি কেবিনেট বৈঠকত সিদ্ধান্তটো লোৱা হৈছিল, সেই সিদ্ধান্তৰ মৰ্মে আজি এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে বা অৰ্ডাৰখন প্ৰকাশ পাইছে। ইয়াৰ লগতে লিখা আছে দ্য হেডমাষ্টাৰ শ্বেল বি ভেষ্টেড উইথ বোথ ফাইনেন্সিয়েল এণ্ড এডমিনিষ্ট্ৰেটিভ পাৱাৰ্ছ এণ্ড শ্বেল অলছ' এক্সাৰচাইজ দ্য পাৱাৰ অফ ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰ, অৰ্থাৎ যি আমাৰ প্ৰশাসনিক ক্ষমতা থাকিব বা বিত্তীয় ক্ষমতা থাকিব, সেই গোটেইখিনি আমাৰ সেইজন প্ৰধান শিক্ষকে পাব যি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা 50জন বা তাতকৈ অধিক থাকিব। গতিকে নিশ্চয়কৈ এটি ভাল খবৰ। আৰু আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত আমাৰ মুখ্যমন্ত্ৰী মহোদয় যি কৈছে 40জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়তো প্ৰধান শিক্ষক পদ সৃষ্টি কৰা হ'ব, আৰু সেইটো যাতে অতি সোনকালে সেই কাৰ্যকৰী কৰে। আৰু লগতে আমি অনুৰোধ কৰিছোঁ যাতে প্ৰত্যেক বিদ্যালয়খনতে এজনকৈ প্ৰধান শিক্ষক পদ সৃষ্টি কৰিব লাগে, কিয়নো কোনো এখন বিদ্যালয়ত যদি এইবাৰ গুণোৎসৱত আমি শুনিবলৈ পাইছোঁ 30জনতকৈ যদি বেছি ছাত্ৰ ছাত্ৰী আছে, তেতিয়াহে 25,000 আমাক যি একালীন সাহাৰ্য দিয়া হৈছিল সেই সাহাৰ্যটো পাইছে। গতিকে পৰৱৰ্তী সময়ত যদি আমাৰ বিদ্যালয়ত যদি 30জনতকৈ যদি কম ছাত্ৰ ছাত্ৰী থাকে, তেতিয়া সেই প্ৰধান শিক্ষকৰ পদ তাত সৃষ্টি কৰা নহয়। গতিকে চাবলৈ গ'লে ই অন্যায়। গতিকে সকলো বিদ্যালয়তে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব, আৰু প্ৰতিখন বিদ্যালয়তে এজন ফাইনেন্সিয়েল এডমিনিষ্ট্ৰেটিভ পাৱাৰ থকা এজন প্ৰধান শিক্ষক এপইণ্ট কৰিব লাগিব। আমি সেইটোৱে আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত যাতে আমাৰ অসম চৰকাৰ বা আমাৰ যিসকল মন্ত্ৰীবৃন্দ আছে তেখেতসকলে কথাটো ভাবি চিন্তি ইয়াৰ বিষয়ে উপযুক্ত ব্যৱস্থা এটা গ্ৰহণ কৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই আছিল। গতিকে আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।